নমস্কাৰ এই মুহূৰ্তত জনাইছো 2025 বৰ্ষত হাই সেকেন্ডাৰী দিয়া পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। এপ্ৰিল মাহতে ঘোষণা হ'ব হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষাৰ ফলাফল। এই মুহূৰ্তত জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ আপডেট উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে পহিলা বহাগৰ দিনাই নলবাৰীত 22 জাননী মণ্ডল বিজেপিৰ কাৰ্যালয়ত উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত বক্তব্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কৈছিল যে মন কৰিব লগা যে 26 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ কলা বাণিজ্য আৰু এই তিনিটা হাকাৰ ফলাফল ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰিছিল। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25 এপ্ৰিলতে এক ডাঙৰ আপডেট ঘোষণা কৰি কৈছিল যে 2 দিনৰ ভিতৰতে ফলাফলৰ দিন ঘোষণা কৰিব। ফলাফলৰ দিন ঘোষণা কৰি ছাত্ৰ ছাত্ৰীসকলক ফলাফল দিয়া হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এপ্ৰিল মাহতে ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। আৰু গুগলত বহুকেইটা ডেট ওলাইছে, কোনোবাই কৈ আছে মে মাহত দিয়া হ'ব, কোনোবাই কৈ আছে এপ্ৰিলত দিয়া হ'ব। কিন্তু আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ঘোষণা কৰি কৈছে যে এপ্ৰিল মাহতে ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 25 এপ্ৰিলতে এই কথা ঘোষণা কৰিছে যে 2 দিনৰ ভিতৰতে দিন ঘোষণা কৰি হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা। আৰু এইটো বাতৰি কাকত প্ৰকাশ পাইছে যে 26 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰতে অসম ৰাজ্যিক বিদ্যালয়ৰ যিটো মাধ্যমিক কলা বিজ্ঞান আৰু বাণিজ্য শাখা আছে সেই তিনিটাৰ ফলাফল ঘোষণা কৰা হ'ব। বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে কেনেকৈ নিজৰ ফলাফলসমূহ চাব পাৰিব। আমি পৰৱৰ্তী ভিডিঅ'ৰ সৈতে জনাই দিম। এতিয়ালৈকে ৱেবছাইট খোল খোৱা নাই। ৱেবছাইট খোল খোৱাৰ লগে লগে কেনেকৈ তোমালোকে চাব লাগিব, প্ৰথমতে তোমালোকে এটা ডেমো হিচাপে চাই লোৱা। ইয়াত ফাৰ্ষ্টত তোমালোকৰ ৰোল থাকিব, ৰোলটো বহাব লাগিব। দ্বিতীয় তোমাৰ নং যিটো আছে এই নংটো বহাব লাগিব। তাৰপিছত ইণ্টাৰ ডিজিট মানে তোমালোকৰ ছাইডত চাব কেপচাৰ কোড এটা আছে, এই কেপচাৰ কোডটো ইয়াত বহাই দিলে তোমালোকে ছাবমিট কৰাৰ লগে লগে তোমালোকৰ নিজৰ ফলাফলসমূহ চাব পাৰিবা। আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট বা সেৱাৰ অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইট কেইটাত তোমালোকে নিজৰ ফলাফলসমূহ চাব পাৰিবা যেতিয়া ফলাফল ঘোষণা কৰিব।